মানকাছৰৰ কালাপানীত কংগ্ৰেছৰ কৰ্মী সভাত অংশগ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইনে শতাধিক কৰ্মীৰ উপস্থিতিত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰে সাংসদগৰাকী মুখ্যমন্ত্ৰীয়ে ভয় খাইছে বাবে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব বিচৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে জানে মানুহে পদুম ফুলৰ ছবিত ভোট নিদিয়ে সেয়েহে এয়া মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিলে ধুবুৰীৰ সাংসদগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ আহ্বান ৰকিবুল হুছেইনৰ মই যদি চৰকাৰ থাকো মই কাম কৰো মই সিম্বল বিচাৰিমহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পাইছে যে তেওঁ ইমান বেয়া কাম কৰিছে যে ৰাইজে তেওঁৰ বেয়া পাইছে আৰু সেই কাৰণে সিম্বলটোকে তেওঁ দিব বিচৰা নাই আজি তেওঁ পদুম ফুলটো দেখিলে ৰাইজে ভোট নিদিব আৰু যেতিয়া উজনি অসমত দেখিছে মৰাণ মটক মানুহখিনিয়ে তেওঁক বেয়া পাইছে গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত দেখিলে আহোম সম্প্ৰদায়ৰ লোকখিনিয়ে বেয়া পাইছে চুতীয়া সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে আপোনাৰ কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে আপোনাৰ বঙালী হিন্দু মানুহখিনিয়ে বেয়া পাইছে এতিয়া তেওঁক মিয়াৰ ভোট লগা হৈছে